হয় নমস্কাৰ এমটি নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই মই ষ্টুডিঅ'ত সাজ্জাদ কবিৰ। আজি ষ্টুডিঅ'ত এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। চেঙা সমষ্টিৰ যুৱ বিধায়ক, অসম বিধানসভাৰ কনিষ্ঠতম বিধায়ক, জনকণ্ঠ, ৰাইজৰ কণ্ঠ, ৰাইজৰ হকে মাত মতা, সদায় বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া এমটি নিউজত নমস্কাৰ জনাইছোঁ। মই পোনপটীয়াকৈ ৰাইজৰ কথাতে কিছুমান কথা জানিব বিচাৰিম। আজমলবিহীন AIDF বা বৰ্তমান AIDFৰ যিটো মানে আগৰ তুলনাত বৰ্তমানৰ যিটো মানে শক্তিশালী ভেটি দেখিবলৈ পোৱা নাই। অনাগত দিনত আপোনালোকৰ দলীয় ৰণনীতি কেনেকুৱা থাকিব, নিৰ্বাচনৰ বা মিত্ৰতাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ আছে, এই সম্পৰ্কে অলপ চাওক। আমাৰ দল সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIDF আৰু প্ৰতিষ্ঠা কালৰ পৰা আমাৰ সভাপতি হৈ আছে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব। বদৰুদ্দিন আজমল চাহাব যেতিয়া ৰাজনীতিত আহিছিল তেতিয়া তেওঁৰ দাড়ি চুলি সকলো কেঁচা আছিল, কলা আছিল। আৰু এতিয়া বদৰুদ্দিন আজমল চাহাবৰ যি বয়স, তো তেওঁৰ চুলি দাড়ি পকিছে, শাৰীৰিকভাৱে বিভিন্ন অসুস্থতা আহিছে। তাৰপিছতো তেখেতে বিগত কিছুদিন শাৰীৰিকভাৱে অসুস্থতাৰ কাৰণে চিকিৎসাধীন হৈ থকাৰ পিছতো তেখেতে দলৰ সকলো সভা সমিতি ভাৰ্চুৱেল মোডত হ'লেও সদায় অংশগ্ৰহণ কৰিছে। আৰু তেখেত অহা নৱেম্বৰ মাহত তেখেত অসমত দলীয় কাম কাজৰ লগত সম্পৃক্ত হৈ কাম কাজ কৰিব। আজিও আমাৰ দলীয় কৰ্মীসকলৰ লগত, আমাৰ বিশেষভাৱে চেঙা বাগমাৰা ব্লকৰ কৰ্মীসকলৰ লগত হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ফোনত টেলিফোনিক বাৰ্তালাপ হৈছে। আৰু তেতিয়াও তেখেতে কৈছে বদৰুদ্দিন আজমল চাহাবৰ দোৱা, আশীৰ্বাদ আৰু তেখেতৰ গোটেইখিনি AIDF দলৰ সৈতে আছে আৰু AIDF দলৰ সৈতে থাকিব। আৰু তেওঁৰ দিহা, তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু তেওঁ প্ৰতিষ্ঠা কৰা আদৰ্শৰ ওপৰত ভিত্তিত চলা মজলুম মেহনতি জনগণৰ এটি দল AIDF সদা আৰু সৰ্বদা বঞ্চিত জনগণৰ হক আৰু অধিকাৰৰ কাৰণে আগন্তুক প্ৰজন্ম আৰু নতুন প্ৰজন্মই যিসকল বঞ্চিত মানুহৰ সতি সন্তান এই মাটিত আছে, থাকিব, তেওঁলোক যাতে অধিকাৰ সহকাৰে ৰাজহাত থিয় হৈ নিজে সংবিধান প্ৰদত্ত প্ৰতিটো অধিকাৰ যাতে ভোগ কৰিব পাৰে, তাৰ কাৰণে অত্যন্ত প্ৰহৰী হিচাপে AIDF দল বিগত সময়ত আছিল আৰু অহা দিনত থাকিব। হয়, ৰাজনীতিত উত্থান আৰু পতন সকলো থাকে, আৰু সেই উত্থান পতনৰ সমান্তৰালভাৱে আমি AIDFে 3জন সাংসদ আৰু 18জনলৈকে বিধায়কো পাইছোঁ। কালৰ সোঁতত আমি 3জন সাংসদ হেৰুৱাইছোঁ, হাৰিছোঁ আমি নিৰ্বাচনত। তাৰ পিছতো AIDF দলে বিগত সময়তকে বৰ্তমানৰ সময়ত অতি এগ্ৰেছিভ মোডত আমাৰ অৰ্গেনাইজেশ্যন, আমাৰ সাংগঠনিক কাম কাজখিনি আমি কৰি আছোঁ। যোৱা পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিছিল, ভাবিছিল যে বহুতে পঞ্চায়ত নিৰ্বাচনত AIDF চাগে নাহিব এই ফিল্ডত। আমি পঞ্চায়ত নিৰ্বাচনত আহিছোঁ, আমি পঞ্চায়ত নিৰ্বাচনত যুঁজ কৰিছোঁ, আৰু পঞ্চায়ত নিৰ্বাচনত ফলাফল পাইছোঁ, জনগণে দিছে। অৰ্থাৎ জনগণৰ লগত সদায় UDF আছিল, আছে, থাকিব। আপুনি সমাজবাদী সাম্যবাদী চিন্তাৰ এজন যুৱ ছাত্ৰ নেতা আছিল, কিন্তু হঠাৎ এটা ধৰ্মৰ লোকক লৈ ৰাজনীতি কৰা এটা দলত যোগদান কৰিলে, কাৰণ কি ক'ব? AIDF দলে কোনো ধৰ্মৰ ৰাজনীতি নকৰে, কোনো ধৰ্মৰ ব্যক্তিৰ ৰাজনীতি নকৰে। AIDF দল অসমৰ অন্যতম সাম্যবাদ সমাজবাদত বিশ্বাসী আৰু সমাজতান্ত্ৰিক আদৰ্শৰ এটি দল হিচাপে মই আজিও বিশ্বাস কৰোঁ, আৰু ইয়াৰ সংবিধানতে সেই কথা ৰিফ্লেকশ্যন হয়। আৰু AIDF দলত যিখিনি কথা বতৰা, AIDF দলত যিখিনি আমি কাম কাজ কৰিবলৈ সুযোগ পাইছোঁ, এইখিনি আটাইতকৈ সমাজৰ যিসকল দৰিদ্ৰ মানুহ, কমিউনিষ্ট পাৰ্টীয়ে কাৰ কাৰণে কাম কৰে? সমাজৰ আটাইতকৈ দৰিদ্ৰ নিপীড়িত কৃষক, শ্ৰমিক। আৰু আমি এই পাৰ্টিটো একেই সুযোগ, একেই সুবিধা পাইছোঁ। গতিকে এই পাৰ্টিটো সাম্যবাদী অসাম্যবাদী কথা নাই। এই পাৰ্টি মজলুম মেহনতি মানুহৰ পাৰ্টি। গতিকে এই পাৰ্টি মোৰ কাৰণে সাম্যবাদী পাৰ্টি, এই পাৰ্টি মোৰ কাৰণে সমাজবাদী পাৰ্টি, এই পাৰ্টি মোৰ কাৰণে কমিউনিষ্ট পাৰ্টি। গতিকে মই সেইখিনি সুযোগখিনি পোৱাৰ পিছত মই সেই সংগ্ৰাম এই মঞ্চত মই কৰিব পাৰি আছোঁ। আৰু এই মঞ্চত কৰাৰ কাৰণে নতুন প্ৰজন্মকো কৈছোঁ যে যদি হক আৰু অধিকাৰৰ সংগ্ৰাম কৰাৰ কাৰণে মুক্ত মঞ্চ এটাৰ প্ৰয়োজনীয়তা আছে, যদি গৰীব নিপীড়িত শ্ৰমজীৱী, কৃষিজীৱী,
কৃষকৰ কথা যদি ক'বলগীয়া যদি মঞ্চৰ প্ৰয়োজনীয়তা আছে, সেই মঞ্চ কিন্তু AIUDF এই মঞ্চত কথা কওঁতে না হকা বাধা আছে, না কোনো বান্ধোন আছে। গৰীব দুখিতৰ কথা হ'ব লাগিব, এই কথাই AIUDFৰ আদৰ্শ। গতিকে এই দল নিপীড়িত মানুহৰ দল, আৰু এই দলৰ যি আদৰ্শ, এই আদৰ্শ সমাজৰ 10জনৰ বাবে। গতিকে এই দলক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ ভিতৰত সোমাই দিয়াটো, বা আমাৰ দলৰ সভাপতিগৰাকী এজন মৌলানা হোৱাৰ সুবাদতে সেই কথাটোক বেছিকৈ টেগিং কৰিবলৈ বিচৰাটো কিন্তু সঠিক নহয়। আমাৰ দলৰ পৰা অসমীয়া হিন্দু মানুহ বিধায়ক হৈছে, বঙালী হিন্দু ভদ্ৰলোকো গৈ সাংসদ হৈছে, কাৰ্যকৰী সভাপতি আছে। এই এনেকুৱা এটা দল। আমাৰ দলৰ পৰা চাহ বাগান এলেকাত এটা সময়ত খুব এগ্ৰেছিভ পলিটিক্স কৰা হৈছিল। কালৰ সোঁতত, সময়ৰ সোঁতত সেইবিলাক অকণমান ইফাল সিফাল হৈছে, কিন্তু আমি আদৰ্শৰ পৰা বিচলিত হোৱা নাই। আজিও চাব, আমাৰ যি ঘোষণা পত্ৰ, আমাৰ যি কথা বতৰা, সকলো কথা বতৰাতে অসমৰ বিশেষভাৱে চাহ বাগান অঞ্চলৰ মানুহৰ কথা ৰিফ্লেকশ্যন পাব। আপুনি তেওঁলোকৰ অধিকাৰৰ কথা আপুনি সদায় পাব। গতিকে এই পাৰ্টি কোনো বিশেষ ধৰ্ম বিশেষ পাৰ্টি নহয়, এই পাৰ্টি কোনো জনগোষ্ঠী বিশেষৰ পাৰ্টি নহয়। এই পাৰ্টি অসমৰ গৰীব দুখীত, শ্ৰমজীৱী, মেহনতি আৰু নিপীড়িত মানুহৰ পাৰ্টি। আপুনি বিধায়ক হিচাপে এতিয়ালৈকে সৰ্ববৃহৎ মুখামুখি হৈছে, কি চেলেঞ্জটো, মানে কেনেকুৱা চেলেঞ্জ বেছি মানে মুখামুখি কৰিব লগা হৈছে বিধায়ক হিচাপে? তেনেকুৱা একেষাৰে কোৱাটো অকণমান জটিল। আৰু বিজেপিৰ এই সময়ছোৱাত যি ফেচিবাদী কাম কাজখিনি চৰকাৰে কৰি আছে, এই ফেচিবাদী কাম কাজৰ বিৰুদ্ধে থিয় হ'বলৈ গৈ মোৰ নাম যে আশ্ৰাফুল হুছেইন, এইটোতেই তেওঁলোকে সমস্যা হিচাপে, ইস্যু হিচাপে থিয় কৰায়। তাৰপিছত বিৰোধী হিচাপে যিমানখিনি তেওঁলোকে আমাক শোষণ কৰিব লাগে, বিশেষভাৱে চৰকাৰী পক্ষই সেইখিনি কৰে। আৰু অন্যহাতে আমাৰ শত্ৰু বিৰোধী পক্ষতো বহি আছে। কাৰণ AIUDF দলটো যেতিয়া 2005 চনত জন্ম হৈছিল, আপোনালোকে জানে, সেই সময়ত কংগ্ৰেছৰ বিৰুদ্ধে জন্ম হৈছিল। কাৰণ কংগ্ৰেছে তেতিয়ালৈকে প্ৰায় 45 বছৰ কাল শাসনৰ গাদীত থকাৰ পিছতো যেতিয়া এই মানুহখিনি, আমি যিসকলৰ কথা বিশেষভাৱে কওঁ যে বঞ্চিত নিপীড়িত মানুহ, তেওঁলোকৰ উন্নয়ন কল্যাণৰ হকে যেতিয়ালৈকে কাম কাজ কৰা নাছিল, তেওঁলোকক মাটিৰ পট্টা দিয়া নাছিল, তেওঁলোকৰ নাগৰিকত্বৰ অধিকাৰ সুনিশ্চিত কৰা নাছিল, NRC নিদিলে, ডিপুটৰ নামত হাৰাশাস্তি, ডিটেনশ্যন কেম্পত ভৰাই থয়, BTR অঞ্চলত বা বিভিন্ন অঞ্চলত ঠাই বিশেষে বিভিন্ন বন্দুকৰ জনজননী, কৃষক শ্ৰমিকে উপযুক্ত মূল্য বিচাৰিলে তেওঁলোকক গুলিয়াই, এই প্ৰেক্ষাপটত এই দলটো জন্ম হৈছিল। আৰু সেই প্ৰেক্ষাপটৰ পৰা আজি বিজেপিৰ নিচিনা ফেচিবাদী এটা দলক আমি মোকাবিলা কৰিব লগা হৈছে। গতিকে আমাৰ শত্ৰু, আমাৰ এই পাৰ্টিৰ আদৰ্শক বিৰুদ্ধাচৰণ কৰা মানুহ শাসক বিৰোধী দুই পক্ষতে আছে। গতিকে আমাৰ চেলেঞ্জ সদায় সৰ্বদাই, আৰু ৰাজনীতিত থাকিলে প্ৰতিদিন চেলেঞ্জৰ মোকাবিলা কৰা, তাক ধৈৰ্য সহ্য সহকাৰে বুদ্ধিমত্তাৰে কেনেকৈ নিষ্পত্তি কৰিব পাৰি সেইটো কৰিব লাগিব। কিন্তু খুব পীড়া দিছে যে মানুহক আমি বিধায়ক থকা কালত বা মোৰ চকুৰ সন্মুখত মোৰ ভাই, কুটুম্ব, তেজৰ মানুহ, ভাল পোৱাৰ মানুহক যেতিয়া অঘৰী কৰি দিছে, যেতিয়া চৰাইয়েও নিজৰ বাসস্থানৰ নিৰাপত্তাৰ কাৰণে চিঞৰে, তেতিয়া মানুহে চিঞৰিলে তেওঁলোকক গুলিয়াই হত্যা কৰিছে এই বিজেপিয়ে। এই বিষয়বিলাকে বৰকে মনটোক বিচলিত কৰে আৰু কৰিছিল। আৰু যাৰ কাৰণে এইবিলাক চেলেঞ্জ হিচাপে লোৱা নাই বাৰু, কিন্তু এইবিলাকে আমাৰ মনত যি ভাৱ, সেই ভাৱটোক আৰু তীব্ৰতৰ কৰিছে, মনটোক বেছি আন্দোলিত কৰিছে। গতিকে এই বিষয়বিলাকে বৰকে মনত কষ্টও পাইছোঁ, কেতিয়াবা ক'ৰবাত যদি ভাল কিবা এটা কৰিব পাৰিছোঁ মনত খুব শান্তিও পাইছোঁ। গতিকে ভাল বেয়া, তিতা কেহা মিঠা সকলোৰে মাজেৰে এই কেইটা বছৰৰ ৰাজনীতি পাৰ কৰিলোঁ। আৰু আপোনালোকে জানে যে আমি ৰাজনীতিত কি প্ৰেক্ষাপটত কি এনেকুৱাকৈ আহিছিলোঁ, আৰু ৰাজনীতিত আহি আমি জনগণৰ কাৰণে, জনগণৰ হক আৰু অধিকাৰৰ কাৰণে বলিষ্ঠভাৱে, যুক্তিযুক্তভাৱে, তাত্ত্বিকভাৱে মাত মাতি আৱাজ তুলিম, এই কথা বতৰাবিলাক জনগণৰ সৈতে আছিল। আৰু সেইখিনি কৰিবলৈ মই আহুপুৰুষাৰ্থ কৰিছোঁ, আৰু মই ভাবোঁ যে সেই ক্ষেত্ৰত মই এটা পৰ্যায়লৈকে হ'লেও সফল হৈছোঁ। আপুনি অলপ আগতে এটা কথা উল্লেখ কৰিছে যে এই মানে অমানৱীয় উচ্ছেদ, অসমৰ উচ্ছেদ দেশজুৰি এটা চৰ্চাৰ বিষয়। উচ্ছেদ অমানৱীয় বুলি বিভিন্ন পক্ষই ইতিমধ্যে কৈছে। আপোনাৰ দৃষ্টিত কি এইটো উচ্ছেদ অমানৱীয়? আৰু AIUDF দল আদৰ্শগতভাৱে আৰু ময়ো ব্যক্তিগতভাৱে সকলো ধৰণৰ মই উচ্ছেদৰ বিৰোধিতা কৰোঁ, যেতিয়ালৈকে তাৰ পুনঃস্থাপন নহয়। সকলো ভূমিহীন মানুহে মাটিৰ অধিকাৰ পাব লাগিব। প্ৰত্যেকজন মানুহৰ কাৰণে, প্ৰতিটো পৰিয়ালৰ কাৰণে এটি শান্তিৰ বাসস্থান থাকিব লাগিব। এই আদৰ্শত মই বিশ্বাস কৰোঁ। আৰু যেতিয়ালৈকে কোনো এজন মানুহৰ
বিকল্প বাসস্থান নতুবা তেওঁৰ ওচৰত যদি সেই সুবিধাকণ নাথাকে তেনেহ'লে কোনো মানুহকে মই উচ্ছেদ কৰাৰ পক্ষত নহয়। আৰু বিজেপিয়ে বিশেষভাৱে সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা হিন্দু মুছলমান কৰি মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে, কথাটো জল পটপট। আৰু যেতিয়াই আমাৰ ভাই আমাৰ বন্ধুৱে যেতিয়া উচ্ছেদৰ প্ৰতিবাদ কৰিব গৈছে তেওঁলোকে গুলীয়াই হত্যা কৰিছে। তো বিজেপিৰ হাতটো যিমানকণ নিৰীহ মানুহৰ তেজেৰে লুতুৰি পুতুৰি হৈ আছে, সমগ্ৰ আৰৱ সাগৰৰ পানীৰেও বা ভাৰত মহাসাগৰৰ পানীৰেও বা ভূমধ্য মহাসাগৰৰ পানীৰেও যদি তেওঁলোকে হাত ধুৱে আৰু গোটেই জগতত যিমান আঁতৰ আৰু পাৰফিউম আছে সকলোখিনিও যদি তেওঁলোকে হেৰি লয় ছটিয়াই লয়, তাৰপিছত তেওঁলোকৰ দুৰ্গন্ধ আৰু তেওঁলোকৰ হাতত থকা আমাৰ ভাতৃ ভগ্নীৰ তেজ কেতিয়াও মচা নাযায়। এই ক্ষেত্ৰত আৰু অসমত NRC কা আৰু ডি ভোটাৰ এই বিষয়ত AIUDFৰ বৰ্তমান স্থিতি কেনেকুৱা? UDF দলে কেতিয়াও ভাৰতীয় নাগৰিকক হাৰাশাস্তি হোৱাটো নিবিচাৰে, আৰু বিজেপি দলে বিচাৰে, কংগ্ৰেছ দলেও বিচাৰে ভাৰতীয় নাগৰিক হাৰাশাস্তি হোৱাটো। কংগ্ৰেছ দলে যদি ভাৰতীয় নাগৰিক হাৰাশাস্তি হোৱাটো নিবিচাৰিলেহেঁতেন তেওঁলোকৰ 52 বছৰ 200 দিনৰ কাৰ্যকালত এই সমস্যাটো সমাধান কৰিলেহেঁতেন। নাগৰিকত্বৰ সমস্যাটো ডিভোটাৰৰ নামতে হওক বা 1966-ৰ PIP স্কিম বা কুইট ইণ্ডিয়া ইত্যাদি ইত্যাদি কৈ হাজাৰ হাজাৰ লাখ লাখ মানুহক দেশৰ সীমান্ত পাৰ কৰি পাকিস্তানত এৰি থোৱাটো কংগ্ৰেছৰ সময়ত হোৱা নাছিল জানো? গোপীনাথ বৰদলৈৰ সময়ত ৰায়ট কৰি হাজাৰে হাজাৰে লাখে লাখে মানুহক এই দেশ পাৰ কৰি পাকিস্তানলৈ পঠিয়াই দিয়াটো হোৱা নাছিল জানো? আৰু এইখিনিতো কংগ্ৰেছৰ আমলতে হৈছিল। আৰু কংগ্ৰেছৰ সময়তে শুদ্ধ NRC বিচৰাৰ কাৰণে বৰপেটাত 4জনকে বীৰ সন্তানক শ্বহীদ কৰিছিল সংখ্যালঘু সম্প্ৰদায়ক, কংগ্ৰেছে কৰিছিল। নাগৰিকত্বৰ সমস্যা তেওঁলোকে সমাধান বিচাৰিলে তেওঁলোকে কৰিব পাৰিলেহেঁতেন তেওঁলোকৰ সময়ত, কিন্তু তেওঁলোকে কৰা নাই, তেওঁলোকে নকৰে, তেওঁলোকৰ এই ইৰাদা নাই। আৰু একেটা সময়তে বিজেপিৰ সময়ত যেতিয়া নাগৰিকত্বৰ প্ৰশ্নটো আহিছে, NRCটো যেতিয়া তেওঁলোকৰ হাতত তুলি দিয়া হৈছে, তেতিয়া এই NRCৰ ওপৰত বহুত ছানবিন কৰিবলৈ চেষ্টা কৰিছে। আৰু আমাৰ উজনি অসমত হিয়াৰিঙৰ কাৰণে দৌৰোৱা আমি পাহৰা নাই, হাজাৰ হাজাৰ টকা খৰচা কৰি মানুহখিনি বিভিন্ন দুৰ্ঘটনাৰ মোকাবিলা কৰি নুশুনা ঠাইডোখৰলৈ গৈ হিয়াৰিং দিও কিন্তু নিজৰ নাগৰিকত্ব টিকাবলৈ সক্ষম হৈছে। আৰু এই কামখিনি কাৰ আছিল? এই কামখিনি কেতিয়া কৰিব লাগিছিল? আজি যিসকলৰ নাম NRCৰ পৰা বাদ পৰিছে তেওঁলোক কোন? তেওঁলোক আপুনি চাব 2010 চন 8 চন 5 চন এই সময়ছোৱাত গুৱাহাটী, যোৰহাট, শিৱসাগৰ বিভিন্ন ঠাইত কাম কৰিবলৈ যোৱা নামনি অসম আৰু মধ্য অসমৰ শ্ৰমিকসকল যিসকলক 10টা আঙুলৰ চাপ ৰাখিছিল আৰু চাপ ৰাখি তেওঁলোকৰ নাম ঠিকনা ৰাখি দিছিল আৰু তেওঁলোকক বাংলাদেশীৰ নামত আজি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা 2 বছৰ 5 বছৰ আগত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা তেওঁলোকৰ নামত নটিচ গৈ আছে। আৰু সেই মানুহখিনি কোন? সেই মানুহখিনি মোৰ আপোনাৰ ভাতৃ ভগ্নী, আৰু তেওঁলোকক হাৰাশাস্তি কৰাৰ সুযোগ কোনে দিছে? এই ৰকিবুল হুছেইনহঁতক কংগ্ৰেছে দিয়া নাই জানো? আজি গৌৰৱ গগৈৰ পিতৃদেৱ বাচি থাকোঁতে তেওঁলোকে কৰা নাছিল জানো? তেওঁলোকেও নাগৰিকত্বৰ সমস্যা সমাধান হোৱাটো নিবিচাৰে, বিজেপিয়েতো নিবিচাৰে। বিজেপিয়ে বৰঞ্চ হিন্দু বাংলাদেশী বা পাকিস্তানীক ইয়াতে নাগৰিকত্ব দিব, মুছলমান বৈধ ভাৰতীয়ক এই দেশৰ পৰা যিকোনো পদ্ধে হাৰাশাস্তি কৰি খেদি দিব, অত্যাচাৰ কৰিব, নাগৰিকত্ব কাটি দিব, জেলত ভৰাব, ডিটেনশ্যন কেম্পত ৰাখিব, এইটোহে। আৰু এইটোৱে হ'ল বাস্তৱ পৰিস্থিতি। আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 2019 চনলৈকে যিমান বাংলাদেশী পাকিস্তানী আছে অনা মুছলিম চবকে নাগৰিকত্ব দিছে। আৰু কি কৰিলে? এইটো এক্সটেনশ্যন এটা অৰ্ডাৰ ওলাই, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা নটিফিকেশ্যন ওলাই 2024 চনলৈকে 31 ডিচেম্বৰলৈকে যিমান বাংলাদেশী আছে তেওঁলোকৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা নহ'ব। তাৰ মানে এই দেশখন অনা মুছলিম হিন্দু বাংলাদেশী কাৰণে বা অন্য হিন্দু বহিৰাগতৰ কাৰণে, শিখ বহিৰাগতৰ কাৰণে এই দেশখন উৰ্বৰ ভূমি। আৰু মুছলমান স্বদেশী ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোককো ৰাতিৰ অন্ধাৰত বাংলাদেশৰ সীমান্ত পাৰ কৰি দিব। আজি নলবাৰীৰ যিগৰাকী গৰীয়া মুছলিম মহিলা আজি ঢাকাৰ মিৰপুৰত আছে, এই মহিলাগৰাকী বাংলাদেশী হয় জানো? কাগজ পাতি নোহোৱাকে ক'ব পাৰি তেওঁ বাংলাদেশী নহয়। আজি তেওঁক পঠিয়াই দিলে। খাইৰুল ইছলামক বাংলাদেশত পঠিয়াই আকৌ কিয় ঘূৰাই আনিলে? আজি আৰু অন্যান্যসকলক কিয় ৰাতিৰ আন্ধাৰত বাংলাদেশ? এইবিলাক এটা চমক আৰু ভোট বেংকৰ ৰাজনীতি যে আমি বাংলাদেশী পঠিয়াই আছো। মুখ্যমন্ত্ৰীয়ে মাজে মাজে ফেচবুকত দিয়ে আমি বাংলাদেশী খেদি পঠিয়ালো। তেওঁ 5 দিনমান আগত ফেচবুকত দিছে যে জেকেট কোট পিন্ধা ঠাণ্ডাৰ দিনৰ এটা ফটো যে বাংলাদেশী আজি পঠিয়াই দিলো। আৰে ভাই, এইটো জাৰৰ দিনৰ কেতিয়াবাৰ ফটো আপুনি আজি দি কেনে অসমত আচলতে বাংলাদেশীৰ নামত যিটো টুপি অসমীয়া মানুহক পিন্ধোৱা হৈ আছে এইটো এটা ভুৱা টুপি। আৰু বাংলাদেশীৰ নামত নাগৰিকত্বৰ নামত মুছলমানক হাৰাশাস্তি কৰাটো বন্ধ হ'ব লাগে। আৰু কোনো বাংলাদেশীয়ে কোনো অবৈধ নাগৰিকে এই দেশত জাগা পাব নালাগে, এইটো আমাৰ ষ্টেণ্ড। অসমত সংখ্যালঘু সমাজৰ বাবে কোনটো সমস্যা বেছি গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? এই চাওক, নাগৰিকত্বৰ সমস্যাটো হৈছে মূল আধাৰ। নাগৰিকত্বটো হৈছে মূল আধাৰ মানুহৰ। এই দেশৰ যদি তেওঁ নাগৰিক নহয়, তেওঁৰ ৰাস্তাই দি তেওঁৰ কি লাভ আছে? হস্পিটেলতে তেওঁৰ কি অধিকাৰ পাব? তেওঁ চাউলৰ দোকানতে কি অধিকাৰ পাব? ৰেচন কাৰ্ডো নাপাব, তেওঁ বেংকত সুবিধা নাপাব, ড্ৰাইভিং লাইচেন্স নাপাব। গতিকে নাগৰিকত্ব সকলো অধিকাৰৰ মাও বাপ।
সকলো অধিকাৰৰ মূল বস্তুটো হৈছে নাগৰিকত্ব। আপুনি নাগৰিক প্ৰথম হ'ব লাগিব। আজি নাগৰিকত্ব লৈ লাখ লাখ মানুহৰ নামত যিটো ছানবিন হৈ আছে, লাখ লাখ মানুহক যি ধৰণে অত্যাচাৰ কৰি থকা হৈছে আৰু তেওঁলোকক যি ধৰণে আপোনাৰ ভয় আৰু ভাবুকিৰ মাজত ৰখা হৈছে আৰু একপক্ষীয়ভাৱে ট্ৰাইব্যুনেলসমূহে যি ধৰণে ৰায় দিয়ে, আইন আদালতৰ মাৰফততো যেনেকুৱাকে আইনৰ অপব্যৱহাৰ আৰু আইনৰ জটিলতা দুয়োটাৰ জৰিয়তে মানুহক যি ধৰণে নাগৰিকত্বহীন কৰা হৈছে, এইটো আটাইতকৈ ডাঙৰ সমস্যা। তাত একেটা সময়তে সমান্তৰালভাৱে আমাৰ মাটিৰ সমস্যা আৰু নাগৰিকত্বলৈকে আপুনি আকৌ থাকিবলৈ মাটিও লাগিব। আজি আজি আমি গোটেই অসমত মুছলমান মানুহে বিজেপিৰ সময়ত মাটিৰ পট্টা নাপালে, কংগ্ৰেছৰ 50-52 বছৰতো নাপালে, কেতিয়াবাও মাটিৰ পট্টা। আজি স্বাধীনতাৰ 78 বছৰ হোৱাৰ পিছতো আমি মাটিৰ পট্টা কিয় পোৱা নাই? আজি চৰাঞ্চল অসমত 2251টা স্বৰ্গাঁও আছে আৰু স্বৰ্গাঁও মেক্সিমাম অৰ্থাৎ 99% স্বৰ্গাঁৱৰ মাটিৰ পট্টা নাই চৰাঞ্চলত। তো এই সমস্যাটো দূৰ কোনে কৰিব? মাটিৰ আজিলৈকে ছাৰ্ভে পৰ্যন্ত হোৱা নাই। 1962 চনত অন্তিমবাৰৰ ছাৰ্ভে হৈছিল, তাৰপিছত কেতিয়ালৈকে ছাৰ্ভে নহ'ল। গতিকে এই কথা বতৰাবিলাক আমি মূল সমস্যাৰ ভিতৰতে ৰাখিব লাগিব। তাৰ উপৰিও আজি চাকৰি বাকৰিত চাওক মুছলমানসকলক বঞ্চিত কৰা হৈছে, দীৰ্ঘদিনৰ পৰা মাটিৰ মালিকী স্বত্বত তেওঁলোকক বঞ্চিত কৰা হৈছে। আজি ডিলিমিটেশ্যনৰ জৰিয়তে বিজেপিয়ে মুছলমানসকলে প্ৰতিনিধিত্ব কৰিব পৰা চিটৰ সংখ্যা পৰ্যন্ত কমাই দিলে। মুছলমান মানুহ 3 লাখ ভোটাৰতে এটা সমষ্টি আৰু অনা মুছলিম মানুহ 1.5 লাখত এটা সমষ্টি। তফাতটো ভাই এইটো। আপোনাৰ ৰিপ্ৰেজেণ্টেশ্যন কমাই দিলে, আপোনাৰ ভইচ দুৰ্বল কৰি দিলে, আপোনাৰ 3টা ভোটৰ যি মূল্য অন্য ঠাইৰ মানুহৰ এটা ভোটৰ একেই মূল্য। তো এইবিলাক হ'ল ডিছক্ৰিমিনেশ্যন। এই কথাবিলাক মুকলিকৈ ক'ব লাগিব। এই কথাবিলাক আমাৰ উত্তৰ প্ৰজন্মই জানিব লাগিব, আমাৰ প্ৰজন্মই বুজিব লাগিব যে আমাৰ লগত এইটো হৈ আছে, আৰু যাৰ কাৰণে এই কথাবিলাক জনাটো প্ৰয়োজন। আৰু এই কথা জনাৰ কাৰণে, এই কথা কোৱাৰ কাৰণে যদি কোনোবাই কাৰোবাক সাম্প্ৰদায়িক কয়, যদি কোনোবাই কাৰোবাক আইনৰ বিৰুদ্ধাচৰণ কৰিছে বুলি কয়, তেনেহ'লে তাৰ কাৰণে যদি মোৰ 1বাৰ নহয় 10 বাৰো যদি ফাঁচি হয়, মই ল'বলৈ প্ৰস্তুত আছো। কিন্তু এই কথাবিলাক সঁচা, এই কথাবিলাক বাস্তৱ, এই কথাবিলাক অসমৰ জনগণে একনলেজ কৰিব লাগে। বৃহত্তৰ অসমীয়া জাতি গঠনৰ স্বাৰ্থত, বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ অসমৰ মুছলমানসকলকো কৰি ৰখাৰ স্বাৰ্থত এই কথাবিলাক এডমিট কৰি ইয়াৰ বাস্তৱসন্মত সমাধান সূত্ৰ উলিওৱাৰ প্ৰয়োজনীয়তা আছে। আৰু এটা কথালৈ আহিছোঁ, আপোনাৰ নিজ সমষ্টি উন্নয়ন কৰাত বিফল নে সফল, বা অনাগত দিনত আৰু কি পৰিকল্পনা আছে আপোনাৰ সমষ্টি? মই চেঙা সমষ্টিত স্বাধীনতা 73 বছৰ পিছত বিধায়ক হৈছোঁ। মইতো তেওঁলোকক কম যে বিৰোধীৰ বিধায়ক আমি, আৰু তাৰ পিছতো বিৰোধী বিধায়ক বহুখিনি চৰকাৰৰ বহতীয়া। চৰকাৰে যিখিনি দিব তেওঁলোকে মুঠি মুঠি খাব। কৈছে নহয় গানতে যে তেওঁলোকে ল'ব বেলচা মাৰি, আমাক দিব চামুচেৰে, সেইটো হয়। তাৰ পিছতো কৈছোঁ যে আমি যিখিনি কৰিছোঁ, আমাৰ সময়ত যিখিনি হৈছে, জনগণে ইয়াৰ বিচাৰ কৰক। 73 বছৰ আৰু 5 বছৰ বিচাৰৰ তোলাচনীত তৰ্জনীত যদি মই ভাবে তেওঁলোকে যে আশ্ৰাফুল হুছেইনৰ সময়ছোৱাত যিকোনো বিবাদতে হওক আমাৰ ইয়াতে অকণমান কিবা অলপ বেছি হৈছে, ভাল হৈছে, তেনেহ'লে তেওঁলোকে আমাক বাছনি কৰিব। আমাৰ বেলেগ নহয়, মই আপোনাৰ ঘৰৰ কাষৰে খোলাবান্ধা জিপিৰ মোৰ উদাহৰণ। খোলাবান্ধা জিপি স্বাধীনতা 73-74 বছৰ 75 বছৰ যোৱাৰ পিছতো এখনো হায়াৰ ছেকেণ্ডেৰী স্কুল নাছিল। আজি খোলাবান্ধা জিপিত 2খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈকে পৰ্যবেক্ষিত কৰা, তাতে বিল্ডিং গ্ৰাণ্ট দিয়া, আৰু নতুনকৈ এখন হায়াৰ ছেকেণ্ডেৰী ছোৱালীৰ কাৰণে ৰেচিডেঞ্চিয়েল মোডত খুলিব পৰাটো এইটো কমপ্লিট। খোলাবান্ধাৰ নিচিনা ঠাইত স্বাধীনতাৰ 78 বছৰত দলং হোৱা নাছিল। আজি দলং 3খন দলং একেলগে আৰম্ভ কৰিবলৈ গৈ আছো মই খোলাবান্ধা গাঁও পঞ্চায়তত। কাছুমাৰা জিপিত এখনো দলং নাছিল, 2খন দলং আৰম্ভ কৰিবলৈ গৈছো। এইবিলাক মই বাস্তৱ চকুৰ সন্মুখত দেখা কথাবিলাক আপোনাক কৈ আছো যে এই গ্ৰাম পঞ্চায়ত বা এই এলেকাবিলাকত এই পৰ্যায় আছিল। আৰু তাৰ পৰা আজি তাতে 10-20 কিলোমিটাৰ ৰাস্তা হোৱা, ডাঙৰ ডাঙৰ অট্টালিকা হোৱা, হস্পিটেল হোৱা, অংগনবাদী কেন্দ্ৰসমূহ ভাল হোৱা, আপোনাৰ ব্ৰিজ হোৱা, এইবিলাক উন্নয়নৰ এটা সূচাংক উন্নয়ন হৈ আছে বুলি তাত দেখে। মই এইটো চাৰ্টিফিকেট দিব নালাগে, এই চাৰ্টিফিকেটটো জনগণে সময়ত নিশ্চিতভাৱে নিজৰ মতে নিজে ধৰণে দিব। আৰু মই চেঙা সমষ্টিৰ জনগণক সদায় কওঁ যে মোক মোৰ জীৱনত দিব লগা আটাইতকৈ ডাঙৰ প্ৰাপ্তি, আটাইতকৈ ডাঙৰ উপহাৰ আপোনালোকে বিগত সময়ত দিছে। মই অনাগত সময়ত আপোনালোকৰ ওচৰত বিচাৰিবলগীয়া, খুজিবলগীয়া মোৰ একো নাই। যদি আপোনালোকে মোৰ বিগত সময়ৰ কাম কাজ, মোৰ আদব কায়দা, মোৰ বিধানসভাৰ বিভিন্ন এক্টিভিটিছত যদি আপোনালোকে সন্তুষ্ট, নিশ্চিতভাৱে তেওঁলোকে বিবেচনা কৰিব। যিহেতু আপোনাৰ সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত 9টা পঞ্চায়ত টোটেলি মানে জন্ম লগ্নৰ পৰা যাতায়াতৰ ক্ষেত্ৰত ইফালে ব্ৰহ্মপুত্ৰ, ইফালে জলজনী নদী, বহুত ৰাজনৈতিক নেতা ইতিমধ্যে পাৰ হৈ গৈছে, ৰাজনৈতিক বৈতৰণি পাৰ হৈছে দলং কৰি দিম বুলি। আপুনি যদি পৰৱৰ্তী সময়ত
বিধায়ক হয়, এই জলজলি নদীৰ ওপৰত আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং কৰাৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ ল'ব বুলি আপুনি বা কি এটা পৰিকল্পনা আছে আপোনাৰ? চাওক, মই বিধানসভাত যদি চৰৰ মাটিৰ পট্টাৰ কাৰণে কোনোবা আটাইতকৈ দীঘলীয়া সময় কোনো কথা ৰাখিছে, সেইটো কিন্তু আশ্ৰাফুল হুছেইন। বিধানসভাৰ ইতিহাসত আপুনি চাব। আৰু মই চিফ মিনিষ্টাৰৰ পৰা ৰিপ্লাই পৰ্যন্ত লৈছো। তেওঁ স্বীকাৰ কৰিছে, দিয়ক নিদিয়ক তেওঁক স্বীকাৰ কৰাইছে মই হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, জলজলিৰ ওপৰত দলঙৰ কেইবাবাৰ দাবী মই বিধানসভাত উত্থাপন কৰিছো, বিভিন্ন ঠাইত লিখিতভাৱে আমি জনাই আহিছো, আৰু কৰবাত কিবা প্ৰপোজেলৰ জৰিয়তে আমি দিয়াৰ কাৰণেও চেষ্টা কৰিছো। চৰকাৰী পক্ষৰ বিধায়ক নাথাকিলে বা চৰকাৰৰ পক্ষত নাথাকিলে এইবিলাক অকণমান জটিল, কাৰণ শ কোটি টকা লাগে। এই টকাবিলাকৰ ক'ৰ পৰা আনিব, কি আনিব, এইটো ডাঙৰ এটা কথা। কিন্তু জলজলিৰ ওপৰত 2-4খন দলং বনোৱাটো ইমানো ডাঙৰ নহয়। চৰকাৰৰ সামান্য সদিচ্ছা হলেই সেইখিনি নিজৰ বাজেটৰ পৰাই পাৰে। মইতো যুঁজটো দিয়ে থাকিম। মই জানো যে ক্ষমতাৰ আশীৰ্বাদ কৰে, নিশ্চিতভাৱে মই যুঁজ এনেকুৱা পৰ্যায়লৈকে দিছো, আৰু ক্ষমতাৰ অংশীদাৰ হ'ব পাৰিলেতো এইটো শতভাগ কৰাটো কৰিব পাৰিম বুলি আত্মবিশ্বাস আছে। ক্ষমতাৰ অংশীদাৰ নহলেও ইয়াৰ প্ৰয়োজনীয়তা, ইয়াৰ তাৰণা অনুভৱ কৰাই হলেও মই কৰিবলৈ যত্ন কৰিম। আৰু আমাৰ গোৱালপাৰা পৌৰ সমষ্টিৰ বিধায়ক তেখেতৰ নলেজতো আছে। মই এবাৰ AIRRB নেকি এনেকুৱা এটা ব্ৰিজৰ স্কিম আছিল, তাতে মই জলজলিৰ ওপৰত এখন দলঙৰ প্ৰপোজেল ৰাখিছিলো। অকণমান বেছি দীঘল হোৱাৰ কাৰণে তেওঁলোকে ল'বলৈ বিৰাট টান পাইছিল। এতিয়া সেই বিষয়টো মই কিন্তু এৰি দিয়া নাই। আমাৰ বাগবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াও এই ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছে। মই সকলোৰে পদক্ষেপক মই আদৰণি জনাওঁ, আৰু আমি ভাবো যে বৰপেটা জিলাৰ কাৰণে বা গোৱালপাৰা জিলাৰ কাৰণে হওক, কামৰূপ জিলাৰ কাৰণে, সকলোৰে কাৰণে এই অঞ্চলৰ লগত কমিউনিকেশ্যনটো বিৰাটেই জৰুৰী। আৰু তাতকৈ ডাঙৰ কথা হৈছে যে এইপিনে গুৱাহাটী, এইপিনে গোৱালপাৰা অৰ্থাৎ পঞ্চৰত্ন দলং, মাজত এখনো দলং নাই। আমি এখন দলং পাওঁ, এইটো আমাৰ হিচাপৰ, এইটো আমাৰ ভাগৰ। সেই দলংটো আমাক লাগে, আৰু এই কথাটো আমি কৈ থাকিব লাগিব, গাই থাকিব লাগিব। মই দেখিছো দুবাৰমান মই এছেম্বলিত এই বিষয়টো উত্থাপন কৰাৰ পিছত মুখ্যমন্ত্ৰী মোক উত্তৰ নিদিয়াকৈ গৈছে, একো নকয়, এইটো উত্থাপন কৰিলে দুবাৰ, এইটো ফালৰি কাটি যায়, এইটো তেওঁ এৰাই যায়। কিন্তু আৰু ধৰিব লাগিব, ধৰি থাকিম। এইটো এটা দাবীলৈ পৰিণত কৰিব লাগিব যে আমাৰ এইটো লাগে, আমাৰ এইটো লাগিবই। আৰু সেই দাবীলৈ জনগণে যাতে মুখত কৈ এনেকুৱা পৰ্যায়লৈ আনিব লাগিব যে লাগিবই, পপুলাৰ ডিমাণ্ডত পৰ্যবেক্ষিত কৰিব, এই বস্তুবিলাকে এটেনশ্যন পায়। এইটো ডাঙৰ বস্তু যিহেতু, নিশ্চিতভাৱে মই আশাবাদী যে এদিন মই সপোন দেখো যে বৰপেটা আলুবতী মাজৰ চৰৰ পৰা হওক, খোলাবান্ধাৰ পৰা হওক, বৰপেটা টাউন গৈ পাব 20 মিনিটত। এই সপোনটো মই দেখো। আজি আমি বৰপেটা টাউনৰ হৈ ইয়ালৈ আহিবলৈ 4 ঘণ্টা সময় লাগে, গুৱাহাটী হৈ আহিব লাগে ইয়ালৈ 4 ঘণ্টা, 150 কিলোমিটাৰতকৈ ওপৰত। সেই 150 কিলোমিটাৰ বাট যেতিয়া 15 কিলোমিটাৰলৈ পৰ্যবেক্ষিত হ'ব, কিমান মানুহৰ সুবিধা হ'ব। আধা ঘণ্টা 20 মিনিটত পাই যাওঁ। সেই দিনটো আমি সপোন দেখো। মই বিপদকালত চাই যাব বিচাৰো, আৰু তাৰ কাৰণে আহুপুৰুঘাট চেষ্টা, মেহনত, দাবী যি কৰিব লাগে কৰি থাকিম। আপুনি ইয়াৰ মাজতে উল্লেখ কৰিছে কথাটো যে শাসক পক্ষৰ লগত যদি থাকিব পাৰে, আপোনালোকৰ দলৰ মিত্ৰতাৰ ক্ষেত্ৰত কেনেকুৱা মানে পদক্ষেপ থাকিব? চাওক, আমি মিত্ৰতা নকৰা ইতিমধ্যে সিদ্ধান্ত লৈছো যে আমি একলা চলৰ নীতি লৈছো, আৰু একলা চলৰ নীতিৰ ভিতৰত আমি কিছু টাৰ্গেটেড চিট লৈছো। সেই চিটসমূহত আমি ইলেকশ্যন খেলিম। কিন্তু এইবাৰ আমাৰ টাৰ্গেট অসমৰ ৰাজ্যত এটা অ-বিজেপি চৰকাৰ আমি গঠন কৰিম। এই ক্ষেত্ৰত আমি কাকো হাতে ভৰিয়ে ধৰি মিত্ৰতা কৰিবলৈ নাযাওঁ। কাৰোবাৰ যদি প্ৰয়োজন আছে তেওঁলোক আহিব, কথাত বনিলে কৰিম, হ'ল নহলে নাই। কিন্তু এইটো স্পষ্ট, বিজেপি বাদে যিকোনো দলৰ সৈতে আমাৰ চৰকাৰ কৰাত কোনো আপত্তি নাই। কিন্তু আমি মুখ্যমন্ত্ৰী নহওঁ, আমি উপমুখ্যমন্ত্ৰীও নহওঁ। প্ৰয়োজনত আমাক কোনো মন্ত্ৰী পাব নালাগে, কেৱল আমি চৰকাৰৰ অংশীদাৰটো হ'ব লাগে। আৰু আমাৰ 10টা গেৰাণ্টি AIUDF দলে লৈ আহিছে। এই 10টা গেৰাণ্টিৰ মাটি পট্টাৰ গেৰাণ্টিও আছে, উচ্ছেদৰ কথাটো আছে, শিক্ষা দীক্ষাৰ কথা আছে, ৰাস্তা ঘাটৰ কথা আছে, নাগৰিকত্বৰ কথা আছে, হাস্পতালৰ কথা আছে, মহিলা ন্যায় নিৰাপত্তাৰ কথা আছে, ইত্যাদি ইত্যাদি। আমি প্ৰায় 10টা গেৰাণ্টি AIUDF দলে প্ৰস্তুত কৰিছো। এই 10টা গেৰাণ্টি যোনে ফুলফিল কৰিব, আমি যদি আমাৰ শক্তিটো, আমাৰ সংখ্যাটোক যদি চৰকাৰ গঠনত লাগে, আমি তেওঁলোককহে দিম। কিন্তু সেইটো অ-বিজেপি হ'ব লাগিব, বিজেপি নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কি সমস্যাৰ সন্মুখীন হোৱা বুলি আপুনি ভাবে? আগতে চেঙা সমষ্টিৰ ভোটাৰ আছিল 1,45,000, এতিয়া 2.5 লাখতকৈ বেছি হ'ল। সমস্যা এইটোৱে ডাঙৰ সমস্যা। গোটেই অসমৰ ভিতৰত আটাইতকৈ যদি বেকৱাৰ্ড কোনোবা এটা সমষ্টি বনাইছে, এইটো চেঙা সমষ্টি, আৰু এইফালে বনাইছে বিৰচিং জৰুৱা সমষ্টি। এই দুটা সমষ্টি মই চেলেঞ্জ দিওঁ, চেঙা সমষ্টিত কোনোবা এজন নতুন মানুহ যদি বিধায়ক হ'ব খোজে,
তেওঁ হেলিকপ্টাৰ ব্যৱহাৰ নকৰাকে আটাইকেইখন গাঁৱত কেৱল ভৰি ৰাখিব আৰু আহিব 6 মাহত 3-4 মাহৰ আগত তেওঁ কমপ্লিট কৰিব নোৱাৰিব 3 মাহ 4 মাহ লাগিব কোনো কোনো গাঁও এনেকুৱা আছে যে আপুনি সেই গাঁওখনত গ'লে সেই দিনটোই ঘূৰি আহিব নোৱাৰে তাৰ পৰা এনেকুৱা গাঁও আছে এনেকুৱা দুৰ্গম দিনটো নাৱেৰে গৈ থাকিব লাগিব আকৌ খোজকাঢ়িব লাগিব আকৌ আহিব লাগিব বহুত জেগা এই গোটেই মানুহৰ মাজত এজন জনপ্ৰতিনিধি কেনেকুৱাকে মানুহবিলাকক কনভিন্স কৰিব কেনেকুৱাকে কথা পাতিব কেনেকুৱাকে তেওঁলোকৰ সমস্যা চকু দিব এই কথা কেনেকে কৰিলে মোৰ এইটোহে ডাঙৰ আফচোচ তাৰপিছত থাকিব লাগিব তাৰপিছত এই মানুহখিনি প্ৰতিনিধিত্ব কৰিব লাগিব আৰু আমি এই ঠাইত জন্ম আমাৰ এই মাটিৰ সৈতে সম্পৰ্ক আছে আমি মাটিৰ মানুহৰ দুখ যন্ত্ৰণা বুজি পাওঁ আৰু যাৰ কাৰণে আগুৱাই আহিছো কৰি আছো আপুনি জানে যোৱা বাৰিষাত মই 6 দিন 6 ৰাতি নাৱৰ ওপৰত কটাইছো আৰু মানুহৰ গাঁৱে গাঁৱে গৈছো একমিৰৰ পৰা আৰম্ভ কৰিছো আৰু ফালে যাওঁতে 6 দিন 7 দিনত পানী শুকাই গ'ল এনেকুৱা কাৰবাৰ আচলতে তো যেতিয়া এজন বিধায়কে নিজৰ সমষ্টিৰ বানপানী চাবলৈ 6 দিন 7 দিন নাৱতে থাকিব লাগে মই নাৱতে থাকিছো নাৱতে খাইছো নাৱতে ঘূৰিছো এই পৰ্যায়টো আচলতে আমাৰ সমষ্টি মই বিৰাট মানে এই সমষ্টিৰ মানুহ এনেকুৱা কপালৰে দুখ বুলি কম নে তেওঁলোকে আমাক অন্যায় কৰিছে সেইটো বুলি কম মুঠতে আমাৰ লগত ইনজাস্টিস হৈছে আৰু এটা কথা সুধিম বৰ্তমান মানে আমাৰ হিয়াৰ আমুঠু জনকণ্ঠ অসমৰ এতিয়া চুকে কোণে প্ৰতিবাদ চলিছে ন্যায় বিচাৰি জুবিনে আচলতে জুবিনৰ পৰিয়াল বা জুবিনৰ অনুৰাগীয়ে ন্যায় পাব বুলি আপুনি ভাবেনে বৰ্তমান জুবিন গাৰ্গৰ ন্যায় নাপালে অসমতো ন্যায় ব্যৱস্থাটো এটা মানে এনেকুৱা বস্তুলৈ পৰ্যবেক্ষিত হ'ব যিটোৰ ওপৰত মানুহৰ আস্থা বিশ্বাসে নাথাকিব এইটো জুবিন গাৰ্গ লাখ লাখ মানুহৰ কণ্ঠত থকা দিলত থকা জুবিন গাৰ্গ হেঁপাহৰ জুবিন গাৰ্গ যাক হেৰুৱাইছে অকালতে যাৰ প্ৰতি মানুহৰ আফচোচ আছে কিউৰিচিটি আছে কেনেকে ঢুকালে কোনে হত্যা কৰিলে জুবিন গাৰ্গক এই মানুহকেইটাক ওলাব লাগিব এই মানুহকেইটাৰ লগত চিফ মিনিষ্টাৰৰ যদি বন্ধুত্ব আছে তেওঁলোককো ওলাব লাগিব এই কথা বতৰাবিলাক মানুহে জানিব লাগিব মানুহ অসমৰ মানুহ এগ্ৰেছিভলি এই বিষয়টোলৈ চাই আছে ন্যায় লাগিবই জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে আমি আছো জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে গোটেই অসমবাসী আছে জুবিনৰ বিষয়টোলৈ কোনো ৰাজনীতি নহয় মুখ্যমন্ত্ৰী এইটোৰ জৰিয়তে ৰাজনীতি কৰিব বিচাৰিছিল জুবিনৰ মৃতদেহ আনাৰ পৰা আৰম্ভ কৰি হত্যালৈকে কিন্তু এতিয়া চম্ভালক তেখেতে ন্যায় দিয়ক ন্যায় দিয়াৰ পিছত জনগণে যি কৰিব লাগে কৰিব কিন্তু জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গৰ লগত অন্যায় হৈছে এই কথাটো পৰিয়াল কনভিন্স গোটেই অসমবাসী কনভিন্স আৰু যিসকল মানুহে জুবিন গাৰ্গক মাতি ছিংগাপুৰলৈ লৈ গৈছিল এই মানুহবিলাকৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ হট কানেকশ্যন আছে এই কথাটো ইষ্টাব্লিছড হৈছে আপোনাক মানে সময় বেছি নাই মানে বহুত টাইম হ'ল অসমৰ উঠি অহা প্ৰজন্মৰ বাবে আপুনি কি উপদেশ দিব এইটো যুৱ প্ৰজন্ম সমাজৰ ৰাজহাড় স্বৰূপ আৰু তেওঁলোকে অসমবাসীক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত সুশিক্ষাৰে শিক্ষিত হ'ব আৰু বাস্তৱক উপলব্ধি কৰিব ইতিহাসৰ পৰা জ্ঞান ল'ব লাগিব আৰু সত্যতাটোক অনুধাৱন কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ সৃষ্টিৰ কাৰণে তেওঁলোকে আগুৱাই আহিব লাগিব আৰু একেটা সময়তে খুব যৌক্তিক আৰু বাস্তৱবাদী শিক্ষা দীক্ষাৰে শিক্ষিত হ'লে মানুহখিনি বিভিন্ন জাতি জনগোষ্ঠীক জানিলে অসমৰ পৰা সন্দেহ অসমৰ পৰা এজনে আনজনৰ প্ৰতি অবিশ্বাস এইবিলাক ভাৱ দূৰ হ'ব আৰু এটা সুন্দৰ অসম যি অসম জুবিন গাৰ্গ ডাঙৰীয়াই বিচাৰিছিল আৰু জুবিনদাৰ সেই হেঁপাহৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিৰ অসমখন সকলো জাতিৰ মানুহৰ অধিকাৰ থাকিব সকলোকে সমানভাৱে চোৱা যাব গৰীব দুখীত নিপীড়িত মানুহৰ কাষত থাকিব পৰা যাব তেনেকুৱা এটা সমাজ ব্যৱস্থা আমি অসমত বিচাৰোঁ আৰু যাৰ বাবে যুৱ প্ৰজন্মই ৰাজনীতিও কৰিব লাগিব আৰু তেওঁলোকৰ সেই ৰাজনীতি হ'ব লাগিব জনগণৰ পক্ষত আৰু সেই ৰাজনীতি হ'ব লাগিব নিৰপেক্ষ সেই ৰাজনীতি হ'ব লাগিব সংবিধানৰ পক্ষত আৰু নতুন প্ৰজন্মক ৰাজনীতিৰ প্ৰতি বেছি আগ্ৰহী হোৱাটো মই কামনা কৰোঁ কাৰণ মই কম বয়সত ৰাজনীতিত আহিছোঁ আৰু যুৱকসকলে ৰাজনীতিত আহিলে ৰাজনীতিৰ প্ৰতি থকা বেলেগৰ যি বদ্ধমূলীয় ধাৰণা সেই ধাৰণাসমূহ দূৰ হ'ব আৰু সমাজৰ যিসকল দৰিদ্ৰ বঞ্চিত কবলিত মানুহ তেওঁলোকক কি ধৰণে সহায় কৰি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰে বা তেওঁলোকক কেনেকুৱাকৈ জীৱনৰ এটা বাট দেখুৱাব পাৰে এই ক্ষেত্ৰত নৱপ্ৰজন্ম বিশেষভাৱে আগ্ৰহী হ'ব বুলি মই আশা কৰোঁ আপুনি যেহেতু বহুত কষ্ট কৰি এমটি নিউজত সোমাই দিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ অশেষ ধন্যবাদ জনাইছোঁ আপোনাৰ উজ্জ্বল ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ লগতে দৰিদ্ৰ নিষ্পেষিত জনগণৰ হৈ মাত মাতাৰ কাৰণে আপুনি আকৌ এবাৰ বিদায় হোৱাৰ সপোন নিশ্চয় মনত পহি ৰাখিছে তাৰ বাবেও আমি এমটি নিউজৰ ফালৰ পৰা আপোনাক মানে কামনা কৰিছোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে জনগণৰ হৈ কাম কৰিব পাৰে
আজিলৈ ইয়াতে সামৰি মাৰিছোঁ অনুষ্ঠান ইয়াতে আপোনাক আকৌ ধন্যবাদ জনাই নমস্কাৰ জনাইছোঁ। থেংক ইউ।